যোৰহাটৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ এনেদৰে জুবিন গাৰ্গক আচলতে শ্ৰদ্ধাঞ্জলি জনাই তেখেতসকলে এনেদৰে আচলতে ৰেলী বাহি কৰা পৰিলক্ষিত হৈছে। যোৰহাটত বিপুল সংখ্যক আচলতে ৰাইজ ওলাই আহিছে, সকলো স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আমি দেখুৱাইছোঁ তেখেত হিয়াৰ মাজত আছে আৰু তেখেতক আজি এনেদৰে তেখেতৰ যি মৃত্যু খবৰ পাই সকলো এনেদৰে যোৰহাট জিলাত আচলতে সকলো শোকস্তব্ধ হৈ পৰা পৰিলক্ষিত হৈছে আৰু এনেদৰে সকলোৱে জুবিন গাৰ্গৰ আচলতে যিসমূহ গীত আছে সেই গীতসমূহ মুখত লৈ এনেদৰে যোৰহাটৰ ৰাজপথৰ মাজত এনেদৰে ওলাই অহাৰ পৰিলক্ষিত হৈছে। মই পোনে পোনে দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যোৰহাটৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিম। আচলতে এটা অসমৰ বাবে বৃহৎ ক্ষতি, আচলতে এটা সত্তা হেৰাই গৈছে অসমৰ যি জুবিন গাৰ্গ আমাৰ মাজৰ পৰা গুচি গৈছে। সমূহ অসমবাসী ৰাইজক আচলতে চকুলো টুকাই তেখেত আমাৰ মাজৰ পৰা বিদায় মাগিছে। দেখুৱাইছোঁ যোৰহাটৰ পৰিৱেশ, যোৰহাটৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ এনেদৰে জুবিন গাৰ্গক আচলতে শ্ৰদ্ধাঞ্জলি জনাই তেখেতসকলে এনেদৰে আচলতে ৰেলী বাহি কৰা পৰিলক্ষিত হৈছে। যোৰহাটত বিপুল সংখ্যক আচলতে ৰাইজ ওলাই আহিছে, সকলো স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আমি দেখুৱাইছোঁ সতীৰ্থৰ যোগেদি জুবিন গাৰ্গৰ সেই গীতৰ আচলতে যিসমূহ গীতে মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছিল, সেই গীতসমূহ আচলতে এনেদৰে বজাই তেখেতসকল ওলাই অহাৰ পৰিলক্ষিত হৈছে। আৰু এনেদৰে দেখুৱাইছোঁ আমি হাতত এনেদৰে সকলোৱে মমবাতি লৈ তেখেতসকল আগুৱাই যোৱাৰ পৰিলক্ষিত হৈছে। আচলতে জুবিন গাৰ্গ আচলতে এজন গায়ক নহয়, আচলতে তেখেত অসমৰ আচলতে অসমৰ ৰাইজৰ আচলতে তেখেত হিয়াৰ মাজত আছে আৰু তেখেতক আজি এনেদৰে তেখেতৰ যি মৃত্যু খবৰ পাই সকলো এনেদৰে যোৰহাট জিলাত আচলতে সকলো শোকস্তব্ধ হৈ পৰা পৰিলক্ষিত হৈছে আৰু এনেদৰে সকলোৱে জুবিন গাৰ্গৰ আচলতে যিসমূহ গীত আছে সেই গীতসমূহ মুখত লৈ এনেদৰে যোৰহাটৰ ৰাজপথৰ মাজত এনেদৰে ওলাই অহাৰ পৰিলক্ষিত হৈছে। মই পোনে পোনে দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যোৰহাটৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, মই আপোনাৰ ওচৰত অকণ কথা পাতিম। যিহেতু এটা সত্তা হেৰাই গৈছে অসমৰ পৰা, কি ক'ব? মোৰ কোনো ভাষা নাই, মই একো ক'ব নোৱাৰিম। জুবিন গাৰ্গৰ সমাধিটো অন্ত্যেষ্টিক্ৰিয়া যোৰহাটত হ'ব লাগে আৰু এনেদৰে আমি বহু সংখ্যক ৰাইজ আছে, মই কথা পাতিম। বাইদেউ, আপোনাৰ ওচৰতে অকণ কথা পাতিম। যিহেতু জুবিন গাৰ্গ এজন শিল্পী নহয়, আচলতে অসমৰ ৰাইজৰ আৱেগ, এটা সত্তা, আৰু এই মুহূৰ্তত তেখেত আমাৰ মাজৰ পৰা গুচি গৈছে, কি ক'ব? কি ক'ম মানে আমি বিশ্বাসেই কৰিব পৰা নাই তেখেত যে আমাৰ মাজত এনেকুৱা লাগিছে তেখেত আহি গান গাব, ক'ব নোৱাৰোঁ মানে এতিয়া ৰাতিপুৱাৰ পৰা ভাতেই খাব পৰা নাই। অকল কালি ৰাতিপুৱাৰ পৰা এইটোৱে চিন্তা যে কথাটো যাতে মিছা হওক, সেইটোৱে আমি কামনা কৰোঁ। আমি যোৰহাটবাসী ৰাইজে আচলতে দাবী জনাইছে যে তেওঁ অন্ত্যেষ্টিক্ৰিয়াটো যোৰহাটতে হ'ব, যোৰহাটত হোৱাটো আমি বিচাৰোঁ। তেখেতৰ ইয়াতে আমাৰ ইয়াৰ পৰাই গৈছে, ইয়াতে হওক, সেইটোৱে বিচাৰোঁ। কি ক'ব? মুঠতে আমাৰ যোৰহাটত জন্ম লোৱা ল'ৰা আমাৰ যোৰহাটলৈ আহিব লাগে, আমি সেইটো বিচাৰোঁ। ইয়াতে হোৱাটো বিচাৰোঁ আমি। জুবিন দা যে গুচি গ'লে এইটো বিশ্বাসে কৰিব পৰা নাই। আনিব লাগে। সকলো ৰাইজে এটা কথা উত্থাপন কৰিছে যে আচলতে যি জুবিন গাৰ্গৰ যি অন্ত্যেষ্টিক্ৰিয়া, সেই অন্ত্যেষ্টিক্ৰিয়া আচলতে যোৰহাটত হওক। তেখেত যিহেতু যোৰহাটৰ পৰাই তেখেত ওলাই গৈছিল আৰু তেখেতৰ শেষ কৃত্য সম্পন্ন কৰাৰ কথা যি আলোচনা চলি আছে, যোৰহাটীয়া ৰাইজ হিচাপে সকলোৱে দাবী জনাইছে যে জুবিন গাৰ্গৰ যি শেষ কৃত্য যোৰহাটতে হোৱাটো সকলো ৰাইজে বিচাৰিছে। আৰু এনেদৰে আজি দেখা পোৱা গৈছে যে যোৰহাটত স্বতঃস্ফূৰ্তভাৱে আজি সকলো ওলাই অহাৰ পৰিলক্ষিত হৈছে তেখেতক শেষ শ্ৰদ্ধা জনাবৰ বাবে। আৰু এটা কথা যদি কোৱা হয়, আচলতে আজিৰ দিনটোত যোৰহাটৰ আচলতে সকলো ব্যৱসায়িক প্ৰতিষ্ঠানেই হওক বা সকলো আজি স্বতঃস্ফূৰ্তভাৱে সকলোৱে নিজক সেইদিনা মহান শিল্পীলৈ আচলতে তেখেতে শ্ৰদ্ধাঞ্জলি জ্বলাই আজি সকলো যোৰহাটৰ যি দোকান পোহাৰ সকলো আজি বন্ধ কৰি দিয়ে। আমি এনেদৰে দেখুৱাইছোঁ যোৰহাটৰ এনেদৰে জুবিনৰ আচলতে যিসমূহ কালজয়ী গীত, সেই কালজয়ী গীতসমূহ গাই এনেদৰে সকলো ৰাজপথত আজি ওলাই অহাৰ পৰিলক্ষিত হৈছে।
দেখুৱাইছোঁ আমি সকলো যি আচলতে জয় জুবিন দা ধ্বনি দিছে আৰু সকলোৱে আচলতে জুবিন গাৰ্গ অমৰ হওক সেই ধ্বনি দি সকলো ওলাই আহিছে মই তোমাৰ ওচৰলৈকে আহিছোঁ যিহেতু এটা সত্তা হেৰাই গৈছে আমাৰ মাজৰ পৰা কি ক'বা আজি চাওক জুবিন গাৰ্গ অকল অসমৰে নহয় ভাৰতবৰ্ষৰ হৃদয়পিণ্ড আছিলে কালিৰ পৰা গম পাইছে যিহেতু ৰাইজে আজি যোৰহাটীয়াৰে স্বতঃস্ফূৰ্তভাৱে আহিছে ইয়াত কোনো দল সংগঠন বিল নাই আজি জুবিন দাক অসমৰ প্ৰত্যেকজন জনতাই ভাল পায় এটা প্ৰজন্ম আমাৰ দৰে প্ৰজন্মটো জুবিন দাৰ গানত আমি উঠিছোঁ শুইছোঁ খাইছোঁ দুপৰ নিশা কান্দিছোঁ দুখত হাঁহিছোঁ জুবিন দা আমাৰ কাৰণে সকলো আছিলে ৰাইজে এটা দাবী উত্থাপন কৰিছে যে জুবিন গাৰ্গক যোৰহাটলৈ আনিব লাগে এই ক্ষেত্ৰত জুবিন দাই নিজেও স্বীকাৰ কৰে যোৰহাট তেওঁ নিজৰ ঘৰ আৰু যোৰহাটবাসী হৃদয়স্পন্দন জুবিন দা বুলি ক'লে সকলোৱে জানে জুবিন দা যোৰহাটৰ গতিকে আমাৰ আৰু এটা কথা লগত ওলাইছে যে উজনি অসম নামনি অসম কথা নহয় আচলতে জুবিন দাক আমি যোৰহাটত বিচাৰোঁ যোৰহাটীয়া বিচাৰোঁ আৰু অসমবাসীৰ ৰাইজে ভাবিছোঁ তাক ইয়াত সহযোগ কৰক যোৰহাটৰ পৰা তেখেত যিহেতু ওলাই গৈছে গতিকে তেখেতক সকলোৱে বিচাৰিছে আমিও বিচাৰিছোঁ যে যোৰহাটতে অন্ত্যেষ্টিক্ৰিয়া হয় আমি যোৰহাটবাসীয়ে সেইটো দাবী জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চয় গ্ৰীণ ছিগনেল দিছে যিহেতু যোৰহাটৰ ছায়েন্স কলেজৰ সমীপত হোৱাৰ সম্ভাৱনা পূৰ্ণ সম্ভাৱনা আছে আৰু আমি আশা ৰাখিছোঁ যোৰহাটবাসীয়ে শেষবাৰৰ যাতে শেষবাৰৰ কাৰণে জুবিন গাৰ্গক কাষত পায় ঘৰৰ ল'ৰাটো ঘৰলৈ ঘূৰি আহক কথা ঘৰৰ ল'ৰা আচলতে ঘৰলৈ ঘূৰি আহিব লাগে সকলো এনেদৰে আহিছে আহি আছে পাঞ্জালিকা আছে কথা পাতিবলৈ চেষ্টা কৰিছোঁ আচলতে এটা সত্তা হেৰাই গৈছে মানে আমি মুঠতে আমি অভিভাৱক হেৰুৱালোঁ অসমৰ এটা সম্পদ হেৰুৱালোঁ আৰু ক'বলৈ ভাষা নাই শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ মুঠতে আমি শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ একো ভাষা নাই ক'বলৈ ইয়াতে হোৱাটো বিচাৰোঁ আমি সমাধিস্থল আমি যোৰহাটতে হোৱাটো বিচাৰোঁ যোৰহাটৰ ল'ৰা যোৰহাটক আমাক ঘূৰাই দিয়ক আমি সেয়াই বিচাৰিছোঁ আশা নাই ক'বলৈ কি ক'ব হয় পিংকু কালি যেতিয়াৰ পৰা খবৰটো পোৱা গৈছে আমি সাংবাদিক হিচাপে আপুনি বা মই যদিও বাতৰি পৰিৱেশন কৰিছোঁ আমাৰ হৃদয়ৰ স্পন্দনত জুবিন দাৰ যে যোৰহাটৰ এটা মুধা তৰা এগৰাকী সূৰ্য সেই কথাটো আমি পাহৰিব পৰা নাই আমি এতিয়া বাতৰি পৰিৱেশন সমান্তৰালভাৱে আমি নিজৰ যোৰহাটৰ এই সন্তানজনক আমি যোৰহাটত বিচাৰিছোঁ চৰকাৰলৈ অনুৰোধ সমাধি ক্ষেত্ৰ আৰু ক্ষেত্ৰ যোৰহাটত হ'ব লাগে আৰু সেইকাৰণে যোৰহাটীয়া হিচাপে আমি এই দাবী উত্থাপনেৰে এই অনুৰোধেৰে আমি এই মিছিলত চামিল হৈছোঁ ঘৰৰ ল'ৰা ঘৰলৈ উভতি আহিব লাগে নিশ্চয় ঘৰৰ ল'ৰা ঘৰলৈ আহিব লাগে ডিঙিত গীটাৰখন লৈ কান্ধত গীটাৰখন চাইকেলখন লৈ পেলাই যোৰহাটৰ জগন্নাথ বৰুৱা বিদ্যালয়ৰ পৰা ওলাই যোৱা জুবিন দা ওৰফে গল্ডি দা আমাৰ মাজত শেষবাৰৰ কাৰণে আমাৰ মাজলৈ পঠাই দিয়ক এই আমাৰ চৰকাৰৰ ওচৰত অনুৰোধ তেখেতৰ পৰিয়ালবৰ্গক অনুৰোধ আৰু তেখেতৰ পৰিয়ালবৰ্গক আমি এইটোও কওঁ যে জুবিন দাৰ সমগ্ৰ অসমখনেই পৰিয়াল সমগ্ৰ যোৰহাটৰে পৰিয়াল কিন্তু গৃহভূমিলৈ তেখেতক আমাৰ ওচৰলৈ এবাৰ পঠিয়াই দিওঁ আৰু এনেদৰে আমি দেখুৱাইছোঁ যি সকলো ৰাইজ আচলতে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু সকলোৱে এটাই মনে প্ৰাণে বিচাৰিছে যে আচলতে জুবিন গাৰ্গ যোৰহাটৰ পৰা ওলাই গৈছিলে সকলো ওলাই আহক সকলো জুবিন গাৰ্গৰ আচলতে যি নশ্বৰ দেহ সেই নশ্বৰ দেহ যোৰহাটলৈ লৈ অহা হওক আৰু যোৰহাটতে তেখেতৰ যি শেষকৃত্য সম্পন্ন কৰা হওক সকলো আজি এনেদৰে নিজে কোনো ইয়াত দল সংগঠনৰ কথা নাই সকলো স্বতঃস্ফূৰ্তভাৱে যোৰহাটীয়া ৰাইজসকল আজি ওলাই আহিছে ওলাই আহি তেখেতক শেষবাৰৰ বাবে আচলতে শ্ৰদ্ধাঞ্জলি জনাবলৈ সকলো ওলাই অহাৰ পৰিলক্ষিত হৈছে পোনে পোনে দেখুৱাইছোঁ আৰু এই মুহূৰ্তত যোৰহাটৰ পৰা দেখুৱাইছোঁ আৰু সকলোৱে মনে প্ৰাণে বিচাৰিছে আচলতে জুবিন গাৰ্গক আমি যাৰ লগতে কথা পাতিবলৈ চেষ্টা কৰিছোঁ যিসকল ব্যক্তিৰ লগতে কথা পাতিবলৈ চেষ্টা কৰিছোঁ সকলোৱে খালি এটা কথাই উল্লেখ কৰিছে যে জুবিন গাৰ্গৰ যি নশ্বৰ দেহ সেই নশ্বৰ দেহ যোৰহাটলৈ লৈ অহা হওক আৰু যোৰহাটতে তেখেতৰ যি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হওক আৰু ইতিমধ্যে যোৰহাটৰ জিলা প্ৰশাসনেও এই ক্ষেত্ৰত গুৰুত্ব ভূমিকা গ্ৰহণ কৰিছে যোৰহাট মুখ্যমন্ত্ৰীয়ে আচলতে সেউজ সংকেত দিয়াৰ পাছতে আচলতে যোৰহাট জিলা প্ৰশাসনেই হওক বা যোৰহাটৰ যি যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে ইতিমধ্যে যি ভূমি আবণ্টনৰ কাৰণে বহুকেইটা ঠাই নিৰ্বাচন কৰা পৰিলক্ষিত হৈছে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতে হয়তো সেই ঠাই নিৰ্বাচন হ'ব আৰু আনুষ্ঠানিকভাৱে ঘোষণা কৰিব সেই ঠাইডোখৰৰ নাম